আমি কি কাষত যোৱা পৰিলক্ষিত হৈছে। মই গিৰিশ বুঢ়া কংগ্ৰেছৰ কেণ্ডিডেট না, অলপ সহায় কৰিব চাব। আৰু ল'ব লাগিব না নিয়ম ভালে আছে। মই গিৰিশ বৰুৱা, পুৰণি বঙাইগাঁৱত গিৰিশ বৰুৱা, মই পুৰণি বঙাইগাঁৱত ঘৰ। MLA ইলেকশ্যন খেলাম কংগ্ৰেছৰ ফালে পাৰে, গতিকে এই হাতেৰ ছবিত ভোট দিয়াৰ কাৰণে আপোনাক অনুৰোধ ৰাখিছোঁ, এইখিনি যাতে অনুৰোধ ৰাখে আৰু ঠিক আছে। মই গিৰিশ বৰুৱা, কংগ্ৰেছৰ MLA ইলেকশ্যন খেলাম, সহায় কৰিব। ঢেৰ পইচা পাতিৰ প্ৰয়োজন হয়, গতিকে আমি ৰাইজৰ দুৱাৰে দুৱাৰে গৈছোঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু এইটো প্ৰচাৰে মই ভাবোঁ যে আটাইতকৈ সহজ আৰু এটা মানে ৰাইজৰ ওচৰত কাষ চপাৰ, যিকোনো সমস্যাবিলাকো দেখা পোৱা যাব, কথাও বুজা যাব, আৰু ৰাইজৰ মনৰ আশীৰ্বাদো পাম, আৰু মনৰ কথাখিনিও আমি বুজিব পাৰিম। এইখিনিৰ কাৰণে এই প্ৰক্ৰিয়াটো শ্ৰেষ্ঠ বুলি মই ভাবোঁ। সঁহাৰি কেনেকুৱা পাইছে আপুনি? সঁহাৰি মানে যথেষ্ট সঁহাৰি পাইছোঁ। বঙাইগাঁও সমষ্টিত এইবাৰ মানে ৰিজাল্ট আগতে ওলোৱা বুলি অনুভৱ কৰিছোঁ, যে আমাৰ ৰাইজৰ যেনেধৰণে আশীৰ্বাদ দিছে, যেনেধৰণে যোৱাৰ লগে লগে হয় আমি পৰিৱৰ্তন বিচাৰিছোঁ, আমি এইবাৰ কংগ্ৰেছক দিম, এই বক্তব্যও সাধাৰণ ৰাইজৰ ওচৰত গৈছে। গতিকে সেইটোৱে আশীৰ্বাদ আমাৰ কাৰণে। আপোনালোকৰ জয় নিশ্চিত মানে? 100% নিশ্চিত, ইয়াত আৰু কোনো অসুবিধা নহয়। আমি বঙাইগাঁও বিধানসভা সমষ্টিত এইবাৰ কংগ্ৰেছে জয়যুক্ত হ'ব, আমি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী বনাম, আৰু বঙাইগাঁৱৰ পৰা এজন বিধায়ক উপহাৰ দিম।